স্বাগতম জনাইছো আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আৰু মাত্ৰ দুদিন পিছতে ৰাজ্যৰ আকাশ বতাহ কপি উঠিব ৰাজ্যৰ আকাশত দেখিবলৈ পোৱা যাব চাৰি মহাশক্তি সুখয় ৰাফেল তেজস আৰু মিৰাজক সমগ্ৰ অসমবাসী ৰৈ আছে 9 তাৰিখে সমগ্ৰ অসমবাসী ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ সাজু হওক আৰু এই খণ্ডৰ বদলি আহিছো সবিশেষ জনাইছো ডাঙৰ খবৰ টাইমেট বিগ ব্ৰেকিং আৰু মাত্ৰ দুদিন পিছতে ৰাজ্যৰ আকাশ বতাহ কপি উঠিব আৰু মাত্ৰ দুদিন পিছতে ৰাজ্যৰ আকাশ বতাহ কপি উঠিব ৰাজ্যৰ আকাশত দেখিবলৈ পোৱা যাব সুখয় ৰাফেল মিৰাজ আৰু তেজসক চাৰি মহাশক্তি আকাশত উৰিব 9 নৱেম্বৰত এয়াৰ শো বায়ু সেনা বাহিনীৰ আৰু 9 নৱেম্বৰত অসমীয়া সাক্ষী হ'ব ঐতিহাসিক ক্ষণৰ প্ৰতিগৰাকী অসমীয়া সাক্ষী হ'ব এই ঐতিহাসিক ক্ষণৰ শোৰ বাবে সাজু কৰা হৈছে সুখয় ৰাফেল মিৰাজ তেজস প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত 9 তাৰিখে হ'ব এয়াৰ শো বৰ্তমান প্ৰতিগৰাকী অসমীয়াৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব পূৰ্ণ গতিত চলিছে বায়ু সেনাৰ অনুশীলন আৰু ৰাজ্যৰ আকাশত উৰিব সুখয় ৰাফেল মিৰাজ আৰু তেজস লাচিত ঘাটত দেখিবলৈ পোৱা গৈছে যুঁজাৰু বিমান আৰু হেলিকপ্টাৰ পূৰ্ণ গতিত চলিছে দৃষ্টান্ত দেখুৱাইছো পোনপটীয়া দৃষ্টান্ত দেখুৱাইছো এনেকৈ দেখিবলৈ পাব আপোনালোকে প্ৰতিগৰাকী অসমীয়া সাক্ষী হ'ব ঐতিহাসিক ক্ষণৰ অসমৰ আকাশত উৰিব যুঁজাৰু বিমান সৰ্ববৃহৎ বিমান শক্তিশালী বিমান চাৰি মহাশক্তি অসমৰ আকাশত দেখিবলৈ পোৱা যাব সুখয় ৰাফেল মিৰাজ তেজস আপোনালোকে দেখিবলৈ পাব আৰু মাত্ৰ কেইটামান ঘণ্টা আৰু দুদিনৰ পিছতেই প্ৰতিগৰাকী অসমীয়া সাক্ষী হ'ব ঐতিহাসিক ক্ষণৰ অসমৰ আকাশত উৰিব সামৰিক শক্তি দেখুৱাব শক্তি প্ৰদৰ্শন অনুশীলন বৰ্তমান চলি আছে পূৰ্ণ গতিত অনুশীলন চলি আছে আৰু 9 তাৰিখে এয়াৰ শো হ'ব প্ৰতিগৰাকী অসমীয়া সাক্ষী হ'ব এই ঐতিহাসিক ক্ষণৰ বায়ু সেনাৰ সেলিব্ৰেশন ডে হিচাপে পালন কৰা হ'ব এই শো আৰু এই শোত চাৰিখনকৈ যুঁজাৰু বিমান যি মহাশক্তি বুলি কওঁ ভাৰতৰ মহাশক্তি চাৰি মহাশক্তিয়ে একেলগে শক্তি প্ৰদৰ্শন কৰিব দেখুৱাব নিজৰ শক্তি বৰ্তমান সময়ত প্ৰতিগৰাকী অসমীয়া সাক্ষী হ'ব এই ঐতিহাসিক ক্ষণৰ 9 নৱেম্বৰত প্ৰতিগৰাকী অসমীয়া সাক্ষী হ'ব এনেকৈ আকাশত দেখিবলৈ পোৱা যাব পূৰ্ণ গতিত চলিছে অনুশীলন দৃষ্টান্ত দেখুৱাই আছো এনেকৈ প্ৰতিগৰাকী অসমীয়াই দেখিবলৈ পাব অসমৰ আকাশ বতাহ সকলো কপাই তুলিব 9 তাৰিখে দেখিবলৈ পাব এই দৃশ্য অসমৰ আকাশত এই দৃশ্য দেখিবলৈ পাব বৰ্তমান সময়ত পূৰ্ণ গতিত চলি আছে অনুশীলন আৰু 9 তাৰিখে আৰম্ভ হ'ব এয়াৰ শো আৰু এয়াৰ শো আৰম্ভ হোৱাৰ পিছতেই অসমৰ আকাশ বতাহ কপি উঠিব প্ৰতিগৰাকী অসমীয়া ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ পৰিব বৰ্তমান লাচিত ঘাটত চলি আছে এই অনুশীলন এনেকৈ অসমৰ আকাশত দেখিবলৈ পাব এই দৃশ্য যদি সম্ভৱ হয় আমাৰ আৰু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম কিন্তু বৰ্তমান সময়ত এনেকৈ অসমৰ আকাশত দেখিবলৈ পাব ফাইটাৰ জেট দেখিবলৈ পাব দৃষ্টান্ত দেখুৱাই আছো এনেকৈ আকাশত শক্তি প্ৰদৰ্শন কৰিব নিজৰ চাৰি মহাশক্তিয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰিব সুখয় ৰাফেল তেজস আৰু মিৰাজ শক্তি প্ৰদৰ্শন কৰিব প্ৰতিগৰাকী অসমীয়া সাক্ষী হৈ ৰ'ব এই ঐতিহাসিক ক্ষণৰ কিয়নো অসমৰ প্ৰথমবাৰৰ কাৰণে এনে হ'বলৈ গৈ আছে প্ৰতিগৰাকী অসমীয়া ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ পৰিব 9 নৱেম্বৰত হ'ব বিশেষ এয়াৰ শো এই এয়াৰ শোত শক্তি প্ৰদৰ্শন কৰিব চাৰি মহাশক্তিয়ে বায়ু সেনাৰ 93 সংখ্যক সেলিব্ৰেশন ডে উপলক্ষে এই উৰণ প্ৰদৰ্শন কৰাব হ'ব আৰু ৰাজ্যৰ আকাশত দেখিবলৈ পাব এনেকৈ ডাঙৰ খবৰ গৌৰৱান্বিতৰ খবৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ব প্ৰতিগৰাকী অসমীয়া অসমৰ আকাশত এনেকৈ শক্তি প্ৰদৰ্শন কৰিব শুনিবলৈ পাব এই শব্দ আকাশ বতাহ কপাই তুলিব পূৰ্ণ গতিত চলিছে প্ৰস্তুতি অনুশীলন চলোৱা হৈছে আৰু 9 তাৰিখে শুনিবলৈ পাব এই শব্দ দেখিবলৈ পাব এই দৃশ্য অসমৰ আকাশত প্ৰথমবাৰৰ কাৰণে এনে দৃশ্য দেখিবলৈ পাব প্ৰতিগৰাকী অসমীয়াৰ কাৰণে গৌৰৱৰ খবৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ব বায়ু সেনাই অসমৰ আকাশত কৰিব এয়াৰ শো শক্তি প্ৰদৰ্শন কৰিব চাৰি মহাশক্তি সুখয় ৰাফেল মিৰাজ তেজস দেখুৱাব নিজৰ শক্তি আৰু এই 9 তাৰিখক লৈ সকলো উৎসুকতাৰে বাট চাই আছে আৰু 9 নৱেম্বৰত অসমৰ আকাশ বতাহ কপাই তোলা হ'ব অসমৰ আকাশ বতাহ কপি যাব
প্ৰতিগৰাকী অসমীয়া ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ব প্ৰতিগৰাকী অসমীয়া এই ক্ষণৰ সাক্ষী হৈ ৰ'ব 9 তাৰিখে আৰম্ভ হ'ব এই প্ৰদৰ্শন ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছে 9 তাৰিখে এই কাৰ্য হ'ব আৰু উপস্থিত থাকিব প্ৰতিৰক্ষা মন্ত্ৰী প্ৰতিগৰাকী অসমীয়া এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ব অসমৰ আকাশত দেখিবলৈ পোৱা যাব যুঁজাৰু বিমান হেলিকপ্টাৰ সকলো দেখিবলৈ পোৱা যাব এনেকৈ আকাশত দেখিবলৈ পোৱা যাব সকলো শক্তি প্ৰদৰ্শন কৰিব দেখুৱাব নিজৰ শক্তি বিশেষ এয়াৰ শ্ব' হ'ব প্ৰতিগৰাকী অসমীয়া সাক্ষী হৈ ৰ'ব এই ঐতিহাসিক ক্ষণৰ আৰু মাত্ৰ দুদিনৰ অপেক্ষা 9 নৱেম্বৰত দিনৰ 12:30 আৰম্ভ হ'ব এই এয়াৰ শ্ব' আপুনি ৰৈ থাকিব অপেক্ষাৰে বাট চাই ৰ'ব প্ৰতিগৰাকী অসমীয়া 12:30 পৰাই আৰম্ভ হ'ব এই এয়াৰ শ্ব' আৰু 2 বজালৈকে এই এয়াৰ শ্ব' হ'ব আৰু এই সময়ছোৱাত ৰাজ্যৰ আকাশ বতাহ কঁপি যাব কিয়নো 4 মহাশক্তি সুখয় ৰাফেল তেজছ আৰু মিৰাজে দেখুৱাব শক্তি ব্ৰহ্মপুত্ৰৰ ওপৰত ভাৰতীয় বায়ু সেনাৰ অদম্য শক্তি সাহস বীৰত্ব আৰু নিখুঁত শৈলীৰে পৰিৱেশন হ'ব এই এয়াৰ শ্ব' আৰু মাত্ৰ কিছু ঘণ্টা ব্ৰহ্মপুত্ৰৰ ওপৰত দেখিবলৈ পাব এই দৃশ্য ৰাজ্যৰ প্ৰতিগৰাকী অসমীয়াই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ব কিয়নো ব্ৰহ্মপুত্ৰৰ ওপৰত ভাৰতীয় বায়ু সেনাৰ অদম্য শক্তি সাহস আৰু বীৰত্ব 4 মহাশক্তি দেখিবলৈ পাব সুখয় তেজছ মিৰাজ আৰু ৰাফেল আপোনালোকে দেখিবলৈ পাব প্ৰথমবাৰৰ কাৰণে প্ৰতিগৰাকী অসমীয়া এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ব আৰু মাত্ৰ দুদিনৰ পিছতেই সকলোৱে মাত্ৰ 12:30 পৰা আৰম্ভ হ'ব আৰু সেই সময়ছোৱা সকলোৱে চাবলৈ উৎসুকতাৰে বাট চাই আছে কিয়নো অসমৰ আকাশ বতাহ কঁপাই তুলিব 4 মহাশক্তিয়ে অসমৰ আকাশ বতাহ কঁপাই তুলিব আৰু প্ৰতিগৰাকী অসমীয়া উৎসুকতাৰে বাট চাই আছে দৃশ্যাংশ দেখুৱাই আছোঁ পোনপটীয়া দৃশ্যাংশ এনেকৈ অনুশীলন কৰিব ভাৰতীয় বায়ু সেনাৰ বিমানে ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমানে এনেকৈ অনুশীলন কৰিব প্ৰতিগৰাকী অসমীয়া ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ব অসমৰ আকাশত দেখিবলৈ পোৱা যাব সুখয় ৰাফেল মিৰাজ তেজছক 4 মহাশক্তি ভাৰতীয় সামৰিক বাহিনীৰ 4 মহাশক্তি বুলি কয় আৰু এই 4 মহাশক্তি অসমৰ আকাশত উৰা দেখিবলৈ পাব আৰু 9 তাৰিখে হ'বলগীয়া এয়াৰ শ্ব' উপস্থিত থাকিব প্ৰতিৰক্ষা মন্ত্ৰী তাতেই ভাৰতীয় বায়ু সেনাৰ চেলিব্ৰেশ্যন ডে উপলক্ষে এয়াৰ শ্ব' কৰিব প্ৰতিগৰাকী অসমীয়াই উৎসুকতাৰে বাট চাই আছে কিয়নো এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব প্ৰথমবাৰৰ বাবে প্ৰতিগৰাকী অসমীয়া